আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ইংৰাজীৰ বেচিক নলেজ আমি আলোচনা কৰিম। বেচিক নলেজ বুলি কোৱাৰ লগে লগে এৰ পৰা জেটলৈ যিমানখিনি আলোচনা আছে আমি চবখিনি আলোচনা আজিৰ ক্লাছটোত সামৰিবলৈ প্ৰয়াস কৰিম। ইংৰাজীত এৰ পৰা জেটলৈ মুঠ আখৰৰ সংখ্যা হ'ল 26টা। আমি চবেই জানো, একেবাৰে কম বয়সৰ পৰা সকলো বয়সৰ লোকেই এই কথাটো আমি গম পাওঁ যে এৰ পৰা জেটলৈ মুঠ আখৰৰ সংখ্যা হ'ল 26টা। কিন্তু ইয়াৰ ভিতৰত কিছুমান অন্তৰ্নিহিত কথা আছে, কিন্তু কিছু ইণ্টাৰনেল কথা আছে। সেই কথাবোৰ আমি আজিৰ ক্লাছটোত সামৰি লৈছোঁ। এর পরে জেটলৈ যে 26টা আখৰ আছে, এই 26টা আখৰৰ সমষ্টিটোকে ক'ব আলফাবেট। আলফাবেট আলফাবেট শব্দৰ অৰ্থ হ'ল বৰ্ণমালা, যাৰ শাব্দিক অৰ্থ আমি ভাগ ভাগ কৰি দেখুৱাইছোঁ। বৰ্ণ মানে আখৰ, মালা মানে সমষ্টি। অৰ্থাৎ এর পৰা জেটলৈ যে 26টা আখৰ আছে, এই 26টা আখৰৰ সমষ্টি। বৰ্ণ মানে আখৰ, মালা মানে সমষ্টি, আখৰৰ সমষ্টি। অৰ্থাৎ ইয়াত এর পৰা জেটলৈ যে 26টা আখৰ আছে, সেই 26টা আখৰৰ সমষ্টিটোকে ইয়াত ইংগিত কৰিছে। এই এলফাবেটৰ মুঠ 3টা ভাগ আছে, মুঠ ভাগ কৰা হৈছে 3টা। তার 1 নম্বৰ থাকিব ভাৱেল, অৰ্থাৎ স্বৰবৰ্ণ। ভাৱেল ইংৰাজীত মুঠ 5টা, এ ই আই অ ইউ। ইয়াত 5টা আমি উপস্থাপন কৰিছোঁ, এ ই আই অ ইউ। ভাৱেলৰ শাব্দিক অৰ্থটো হ'ল স্বৰবৰ্ণ। অসমীয়াতো স্বৰবৰ্ণ আছে। অসমীয়াত স্বৰবৰ্ণৰ সংখ্যা হ'ল মুঠ 11টা। অ আর হ্ৰস্ব দীৰ্ঘ এই ইয়াৰ পৰা আৰম্ভ কৰি অলৈকে, অৰ্থাৎ অৰ পৰা অলৈকে যে 11টা আখৰ আছে, এই 11টা আখৰৰ সমষ্টিটোকে স্বৰবৰ্ণ বুলি ক'ব। কিন্তু ইংৰাজীত স্বৰবৰ্ণ বা ভাৱেলৰ সংখ্যা হ'ল মাত্ৰ 5টা, যি আপোনালোকে বোৰ্ডত দেখা পাইছে, এ ই আই অ ইউ। 2 নম্বৰত পাব আপোনালোকে ছেমি ভাৱেল। ছেমি ভাৱেল শব্দৰ অৰ্থ হ'ল ছেমি মানে আধা, ভাৱেল মানে স্বৰবৰ্ণ, অৰ্থাৎ অৰ্ধ স্বৰবৰ্ণ। ইয়াত ছেমি ভাৱেলৰ সংখ্যা হ'ল মুঠ 2টা, এটা হ'ল ডব্লিউ, আনটো হ'ল ৱাই। ছেমি ভাৱেলত এটা কনফিউজন আছে, চবৰে এটা কনফিউজন আছে যে আচলতে যেনেকৈ ব্যঞ্জনবৰ্ণ অসমীয়াত আছে, স্বৰবৰ্ণ অসমীয়াত আছে, তেন্তে অৰ্ধ স্বৰবৰ্ণ অসমীয়াত আছেনে নাই, এইটো এটা কনফিউজন চবৰে আছে। আচলতে অসমীয়াত এপষ্ট্ৰফি কমা নামৰ এটা কমা থাকে, লুপ্ত কমা বা পলায়ন কমা বুলিও কোৱা হয়। আমি তলত এটা শব্দ লিখিছোঁ হ'ল। ইয়াত যদি ইয়াত ওপৰত অৰ্থাৎ হ আৰু লৰ মাজত যি এটা কমা ব্যৱহাৰ কৰা হৈছে, ইয়াক এপষ্ট্ৰফি কমা বুলি কোৱা হয়। যদি এই কমাটো নাথাকে, তেন্তে ইয়াৰ শব্দটো হ'ব হল, যাৰ অৰ্থটো হ'ল ঘৰ। কিন্তু ইয়াত কমা ব্যৱহাৰ কৰাৰ লগে লগে শব্দটো উচ্চাৰিত হৈছে হ'ল। অৰ্থাৎ অ যদি কোৱা হয় তেন্তে হল, যদি উ কোৱা হয় তেন্তে উচ্চাৰণ হ'ব হুল। কিন্তু ইয়াৰ উচ্চাৰণটো একচুৱেলি হলো নহয়, হুলো নহয়, এই দুইটাৰ মাঝামাঝি, অৰ্থাৎ আধাখিনি অ ব্যৱহাৰ কৰা হৈছে, আধাখিনি উ ব্যৱহাৰ কৰা হৈছে। সেইকাৰণে ইয়াৰ উচ্চাৰণটো হ'ব হুল। অসমীয়াত আৰু ডাইৰেক্টলি ছেমি ভাৱেল আমি 2টা পাওঁ, যেনে ডব্লিউৰ পৰা আমি অব পাওঁ। অব কেতিয়া অ উচ্চাৰিত হয়, কেতিয়াবা ব উচ্চাৰিত হয়। অটো হ'ল স্বৰবৰ্ণ, বটো হ'ল ব্যঞ্জনবৰ্ণ। আৰু তাৰপিছত ৱাইৰ পৰা আমি পাওঁ অন্তস্থ য়, অৰ্থাৎ য়টো কেতিয়াবা কেতিয়াবা অ উচ্চাৰণ হয়, কেতিয়াবা কেতিয়াবা জ উচ্চাৰণ হয়। অৰ্থাৎ অটো স্বৰবৰ্ণ আৰু জটো ব্যঞ্জনবৰ্ণ। আৰু সদায় আমি পাম কনচনেণ্ট, অৰ্থাৎ ব্যঞ্জনবৰ্ণ। কনচনেণ্টৰ মুঠ সংখ্যা হ'ল 19টা। 19টা কেনেকৈ, অৰ্থাৎ মুঠ আখৰৰ সংখ্যা হ'ল আমাৰ 26টা, ওপৰত দেখা পাইছে। তাৰপিছত ভাৱেল গ'ল 5টা, 19ৰ পৰা 5 গ'লে থাকিল কিমান, 21। তাৰপিছত ছেমি ভাৱেল গ'ল 2টা, থাকিল কিমান, 19। এই 19টা সংখ্যা আখৰৰ সমষ্টিটি হ'ল কনচনেণ্ট, অৰ্থাৎ ব্যঞ্জনবৰ্ণ। অসমীয়াতো ব্যঞ্জনবৰ্ণ আছে, কৰ পৰা চন্দ্ৰবিন্দুলৈকে এই যি আখৰৰ সমষ্টি, ইয়াত মুঠ 41টা আখৰ আছে। এই 41টা আখৰৰ সমষ্টিটিকে ব্যঞ্জনবৰ্ণ বুলি ক'ব। ইয়াত আমি আপোনালোকৰ সুবিধাৰ্থে ইয়াত কনচনেণ্টৰ যি 19টা আখৰ আছে, ইয়াত আমি লিখি ৰাখিছোঁ বি চি ডি এফ, জি এইচ জে কে এল এম এন পি কিউ আৰ এছ টি ভি এক্স জেড। অৰ্থাৎ ইয়াত যি ভাৱেল 5টা, এ ই আই অ ইউ, আৰু ছেমি ভাৱেল 2টা, ডব্লিউ আৰু ৱাই, এই 7টা বাদ দি বাকী যি 19টা আখৰ থাকিল, সেই 19টা আখৰৰ সমষ্টিটোকে ক'ব কনচনেণ্ট। গতিকে আজিৰ ক্লাছটোত আমি আলোচনা কৰিলোঁ ইংৰাজীৰ বেচিক নলেজৰ ওপৰত। আপোনালোকৰ যদি কোনো বিষয়ৰ ওপৰত কোনো ধৰণৰ প্ৰশ্ন থাকে, কাইণ্ডলি আপোনালোকে কমেণ্ট বক্সত জনাব। আমি সেই বিষয়ৰ ওপৰতে নেক্সট এটা ভিডিঅ' বনাবলৈ আমি প্ৰয়াস কৰিম। আজিলৈ ইয়াতে সামৰিছোঁ। কাইণ্ডলি ছাপোৰ্ট কৰিব। নমস্কাৰ।